নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি গৈ আছোঁ আপোনাৰ এখন চাপৰিলৈ। আপোনাৰ বৰ্তা এজনৰ ঘৰ ভাঙিব হেনো, তাকে সহায় কৰোঁ বুলি আজি ভাবি ওলাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আমি ক'ত গৈছোঁ, এয়া দুজন ৰৈ আছে মোৰ কাৰণে। এয়া আমি যাবলৈ ওলালোঁ। এয়া মেচিন নাও এৰিলে, এয়া চাই লওক ৰাইজক এপাক। কোনে এইয়া মেচিন নাও, আমাৰ ইয়াৰ মেচিন নাওখন দেখুৱাইছোঁ আপোনালোকক। চাই লওক আমাৰ মেচিন চলি গৈ আছে, আমি আপোনালোকক দেখুৱাই আছোঁ। মেচিন নাও চলি গৈ আছে, আগলৈ দেখুৱাই দিছোঁ। আগত এইফালে আমি চাপৰিলৈ গৈ আছোঁ, আগবাঢ়ি গৈ আছে। এতিয়া বৰ্তমান নদীৰ মাজতে আমি আছোঁ। আপোনালোকক ইপাৰলৈ গৈ সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম। আমাৰ নদীৰ মাজৰ পৰিৱেশ তনে মই ধুনীয়াকৈ বহি আছোঁ আৰু ফ্ৰীতে বহি নদীৰ মাজৰ পৰিৱেশটো দেখুৱাইছোঁ। ইফালে বেগতো মানুহবিলাকে বহি গৈ আছে, যাব পাৰে আপোনালোকে। ইয়াক কেনেকুৱা লাগিছে চেনেলটো কমেণ্ট কৰি জনাব। ইয়া গৰা খোহা, ইয়া খেতি পথাৰ গোটেই নিলে চাপৰিটো। এইটো কাৰণে আমাৰ এই খুৰাজনক মানে ইয়াৰ পৰা উঠি আহে, আমাৰ এই চাইডতে মাতি ল'লে ইয়াৰ পৰা গুচি আহিব। সেইটোকে খুৰাজনক সহায় কৰিম বুলি ভাবি আমি এয়া আহি আছোঁ। এয়া গৈ আছোঁ আগবাঢ়ি, আপোনালোকে চাব পাৰে। এতিয়া আমাৰ মেচিন চপালে, এফালৰ পৰা আহিলোঁ। এতিয়া মেচিন চপালে, এতিয়া উঠিবলৈ লৈছে আৰু মানুহ। এতিয়া মই উঠি যাওঁ দেই। আপোনালোকক দেখুৱাইছোঁ, এয়া চাপৰিটো চাই লওক। এয়া চাপৰি আমি পালোঁ, এয়া চাই লওক। আমি এয়া চাপৰিলৈ পালোঁ। এয়া মাজজন এয়া যেনে তেনে উঠিলে, চাই লওক। চাপৰি পৰিৱেশটো দেখুৱাইছোঁ। আমি গৈ আছোঁ, এয়া আগতো গৈ আছে। মই একেবাৰে লাজ পৰিলোঁ, খোজকাঢ়ি ভাগৰ লাগি গৈছে, সেইকাৰণে পিছ পৰিলোঁ। অকণমান দেখুৱালোঁ। এয়া আহি আহি আমি জেগা পাইছোঁহি আৰু আপোনালোকক দেখুৱাইছোঁ। এতিয়া যোনটো জেগালৈ আমি আহি আছিলোঁ, এয়া জেগা পালোঁহি। এয়া হাল বাই থৈছে, মানুহৰ ঘৰবোৰ দেখুৱাইছোঁ অকণমান আপোনালোকক। এই আমাৰ মানুহ গৈ আছে, বিশেষ দূৰ নাই আৰু ঘৰ পাবলৈ। আমি যোনটো জেগালৈ গৈ আছোঁ, সেয়া আমি মাতাৰ নিচিনা ৰাস্তাতে উঠিছোঁ আৰু। এয়া চাপৰি মাজতো ধুনীয়াকৈ ৰাস্তা বনাই থৈ দিছে চৰকাৰে, চাই লওক আপোনালোকে। বাৰিষা হ'লে মানুহবিলাকে ইয়াতে গৰু ম'হ ৰাখে। এয়া ভাল লাগিছে জেগাটো। এয়া চেনী কল দুটুকুৰাও দেখুৱাই দিছোঁ আপোনালোকক। এইফালে আগবাঢ়ি গৈ আছোঁ পাম আৰু। এয়া আমি জেগা পাইছোঁহি আৰু। সেয়া ঘৰ, সেই ঘৰকে ভাঙিব লাগিব, ভাঙিবলৈ আহি আছোঁ আমি। এয়া বহিবলৈ চকী টকী উলিয়াই দিছে, আপোনালোকক দেখুৱাই আছোঁ। এয়া ঘৰে ভাঙিবলৈ আৰম্ভ কৰিছোঁ আৰু ঘৰটো এয়া দেখুৱাই লৈছোঁ আপোনালোকক। এয়া লাগিয়ে গ'ল আৰু আমাৰ অকণমান দেখুৱালোঁ আপোনালোকক। এয়া আমি টোপোলা মানে উঠাই আছোঁ, চাঙলৈ নহয় ট্ৰেক্টৰত উঠাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ। ৱেট আছে ভালকৈ। এয়া উঠাই আছোঁ ট্ৰেক্টৰত। ইমান এয়া আমাৰ ট্ৰেক্টৰত উঠাই আছোঁ। আৰু ইফালে ভিতৰৰ হেৰিকেইটা আমাৰ ইয়াত কপুল ভাই, চাই লওক ভালকৈ। এইজন আমাৰ পুৰাৰ ঘৰ বনোৱা হৈছে, এয়া আনিছে, এয়া বস্তুখিনি উলিয়াইছে। ইয়াৰ পৰা যাবগৈ। অলপ সহায় কৰিছোঁ, সহায় কৰিবলৈ আহিলোঁ। আমি 4জন মানে আহিলোঁ, তাকে ভাবিলোঁ আপোনালোকক ভিডিঅ' যোগে বোলো অকণমান দেখুৱাওঁ। হাতী নহয়, খেতি কৰা মাটি গোটেই গৰা খহাই দিয়া নাই জানো, সেইকাৰণে আমাৰ তাতে মাটি লৈছে। সেয়েহে মানে
মানুহজনক সহায় কৰোঁ বুলি আমি চাৰিজনে মানে ওলাই আহিছোঁ ভিডিঅ'টো চাই ভাল পালে মানে কমেণ্ট কৰিব বুলি কৈছোঁ ভাঙি চিঙি একো নাই আৰু এয়া গোটেইখন ভাঙি হ'লে আৰু কিবা কৰি আছে এয়া চবেই দুজন মানুহ আহিছে সহায় কৰিবলৈ এইফালে এইটো আমাৰ ড্ৰাইভাৰ সেইজনৰ ট্ৰেক্টৰৰ লগতে আমি বস্তুখিনি কঢ়িয়াই আছোঁ ওলাই গৈছে আৰু এই টালি টোপোলা লৈ আপোনাৰ ওলাই গৈছে আৰু এইটো ঘৰৰ পৰাই ভাঙিলোঁ এটা ৰাখি দিলোঁ আৰু গোটেইখন লৈ গৈছে এয়া মানুহবিলাকে জিৰাই আছে এতিয়া যাবলৈ আৰম্ভ কৰিছে আপোনালোকে চাই থাকিব ভিডিঅ' এয়া আমি যাবলৈ ওলাইছোঁ আৰু দেই তাকে এয়া ঘৰখন এবাৰ আকৌ দেখুৱাই দিছোঁ এইখনৰ পৰা এইজন মানুহ আমাৰ এইফালে আহিছেগৈ আমাৰ তাতে মাটি বাৰী ল'লে এই চাপৰিৰ পৰা আজি একেবাৰে উঠি গৈছেগৈ আৰু এয়া আমি এতিয়া গৈ আছোঁ আপোনালোকে চাব পাৰে এয়া আমি আগবাঢ়ি গৈ আছোঁ খোলা বজাই আমি ইয়ালৈ গৈ আছোঁ আপোনালোকক গৈ আছোঁ ট্ৰেক্টৰতে উঠি দিলোঁ আমি টোপোলালৈ গৈ আছোঁ আপোনালোকে চাই যাব পাৰে ট্ৰেক্টৰ আহি পাই আমাৰ বস্তু এতিয়া নমাই আছে এয়া মেচিন নাও কিনাত পালেহি আমাৰ এয়া মেচিন এয়া ওচৰতে আছে এয়া আপোনালোকে চাব পাৰিব এই ইয়াতে লাগি আছে হৈ গ'ল আপোনালোকে চাব পাৰে এয়া মেচিন নাও তাৰপিছত এতিয়া ইপাৰলৈ আমি নাওখন এৰিমেই আৰু দুজন মানুহ আহিবলৈ আছে সেইকাৰণে অকণমান ৰৈ আছোঁ আপোনালোকক ভিডিঅ'টো অকণমান দেখুৱাই দিলোঁ কওকচোন বাৰু এতিয়াতো আপুনি কোন জেগাৰ পৰা ইপাৰলৈ যাব আপোনাৰ মনটো কেনেকুৱা ভাৱ হৈছে সেইকাৰণে আপুনি মানে এইবাৰ এৰি তালৈ যাবলৈ ওলাইছে নে তোমাৰ ঘৰটোৱে টানত হৈছে মানে কি ইয়াতে খেতি কৰিব মানে কাম ইয়াত মানে চলাচল হৈ থাকিব মানে ঠিক আছে তাকে আমাৰ খুৰাজনক কথাটো সুধিলোঁ মানে ঘৰটোৱে মানে ইয়াৰ পৰা নিছে আৰু ইয়াত মানুহ অহা যোৱা কৰি থাকিব অকণমানিকৈ মানে চালি এটা বনাই মানে ইয়াত খেতি বাতি কৰি থাকিব আৰু বাৰিষা অসুবিধা হয় যিহেতু এইটো কাৰণে আমাৰ খুৰাই মানে ইপাৰত মাটি লৈ ঘৰ বনালে আপোনালোকক যথাসত্ৰত ইপাৰৰ আমাৰ মানে খুৰাৰ ঘৰটো য'ত বনাইছে আমিয়ে বনাই দিছিলোঁ বাৰু তাকো আপোনালোকক দেখুৱাম বাৰু ভিডিঅ'টো চাই থাকিব এই আমাৰ মেচিন চাপিবলৈ হৈছে আৰু এই আগত থকা মেচিনখন আপোনালোক জম কৰি দেখুৱাই দিছোঁ মেচিন এখন আছে আপোনালোকক দেখুৱাই দিছোঁ গাড়ীও ৰৈ আছে নিব আমাক এই বস্তুখিনি উঠাবলৈ হেৰি ৰৈ আছে এয়া মেচিনৰ চলি আছে দেখুৱাই আছোঁ এতিয়া নাৱৰ পৰা আপোনাৰ বস্তুখিনি উঠোৱা হৈ গ'ল এই আপোনালোকক দেখুৱাইছোঁ ইয়াত গাড়ী লোড কৰি আছে এফালে আপোনালোকে চাব পাৰে পৰিৱেশটো এতিয়া গাড়ীত উঠাই ইয়াৰ পৰা একেবাৰে যোনটো জেগাত ঘৰ বনাইছে তালৈ লৈ যাব লোডিং কৰি হ'ল ইয়াৰ গাড়ী যাবলৈ ওলালে এয়া মানুহ উঠি আপোনালোকক দেখুৱালোঁ আমিও এতিয়া গৈ থাকোঁ এয়া মানুহ গৈছে এয়া মই আগবাঢ়ি আহি আছোঁ আমাৰ এই খুৰাজনৰ ঘৰলৈ আৰু য'ত আমি ঘৰটো বনাই দিছিলোঁ এই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ সেইকাৰণে মই আকৌ আজি উপস্থিত হ'লোঁ কালি দেৰি হ'ল কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ এয়াহে আজি মই পিছদিনাখনে আহিলোঁ সেয়া ঘৰ আমিয়ে বনোৱা হৈছিলে এইফালে আপোনালোকক দেখুৱাইছোঁ এয়া ঘৰতে এই খুৰা ঘৰ মানে নতুনকৈ মানে ইয়াতে স্থাপন হৈছে আমাৰ গাঁৱতে এয়ে মানে কিছুমানে কামত সহায় কৰি লাগি আছে এয়া
কাটি আছে। আৰু অকণমান আপোনালোকক মই ভিতৰৰ পৰিৱেশটোও দেখুৱাম বুলি মই এয়া ভিতৰলৈ আহি আছোঁ। এইফালে এয়া গাঁৱৰো দুজনমান মানে খবৰ ল'বলৈ আহিছে। খুৰাৰ ঘৰটোত মানে নতুনকৈ যিহেতু মানুহ ঘৰ আহিছে, তাকে মানে দুই এজনে খবৰ ল'বলৈ আহি আছে। এইফালে ভিতৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই আছোঁ। এয়া আপুনি যে এয়া নতুনকৈ অহা মানুহ ঘৰত খবৰ ল'বলৈ আহিছে, আৰু এই ঘৰখন অহাৰ কাৰণে আপোনালোকৰ মতামতটো কেনেকুৱা? নতুনকৈ যিহেতু নতুন মানুহ এঘৰ পাইছে, দুখন সংখ্যা, এখন সুখ সংখ্যা, এখন দুখ সংখ্যা। কালি সপোনৰ ঘৰখন এই ভাঙি পেলাবলৈ গৈছে। ইয়াত আকৌ এখন সপোনৰ ঘৰ গঢ়ি উঠালে তেখেতলোকৰ প্ৰায় 4-5 বছৰ সময় লাগিব। সেইকাৰণে আজি অত্যন্ত বেদনাত বাস কৰি আছে, আহি সোমাইছেহি। সেইকাৰণে আমি খবৰ ল'বলৈ আহিছোঁ, তেওঁলোকে খোৱা বোৱা বা ৰন্ধা মেলা কিবা কৰিছেনে নাই, কি দুখ বেদনা আছে, আমি সেইটো অনুভৱ বুজিবলৈ আহিছোঁ। যিহেতুকে চাওক, এইবোৰ বস্তু কেনেকৈ পৰি আছে, ক'ত কি হৈ আছে, এইবোৰ চব চপাই গুচাই হোৱালে যথেষ্ট সময় লাগিব। এইখিনি ঘৰ লিপি কুচি গঢ়ি উঠালে যথেষ্ট সময় লাগিব। সেইকাৰণে মানুহৰ এই দুখৰ সময়ত গাঁৱৰ ৰাইজে দুখৰ ভাগ ল'ব লাগে। হয়, অলপমান ভিতৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। যিহেতু কালি নতুনকৈ ভাঙি মেলি আহিছে, বস্তুখিনি মানে ভালকৈ সজাই পৰোৱা হোৱা নাই, সেয়েহে মই বস্তুখিনি কেনেকৈ আছে দেখুৱাই আছোঁ। ইফালে এয়া চাব পাৰে, এয়া এনেকৈ মানে আপোনাৰ যেনে তেনে আজি ৰাতিটো মানে কটালে এই ঘৰে। সেয়েহে আমাৰ খুৰা এজনো মানে খবৰ ল'বলৈ আহি মত বিনিময় হৈ আছে। যিসকলে এই ভিডিঅ'টো চাই আছে, চাব দেই, এঘৰ মানুহ উঠি অহাৰ পাছত কেনেকুৱা হয় আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। এয়া পানী এই মাত্ৰ আনিছে, ইয়াত চৌকা জ্বলালে আৰম্ভ কৰিছে, কিন্তু চৌকা জুই জ্বলা নাই। বিচনা পত্ৰ চব কেনেদৰে আছে। এই ভিডিঅ'টো আপোনালোকে এইকাৰণে চাব, এঘৰ মানুহে এজেগাৰ পৰা উঠি অহাৰ পাছত নতুন এটা জেগাত বস্তু বাহানি কেনেদৰে আলৈ আথানি হৈ পৰি থাকে। আপোনালোকে অনুভৱ কৰিব পাৰিব যে মানুহৰ জীৱনত কেনেদৰে কি কাণ্ড ঘটি থাকে। সেইখিনি কথা অনুভৱ কৰিব কাৰণে আজি এই ভিডিঅ'টো দেখুওৱা হৈছে। আপোনালোকে ভালকৈ লক্ষ্য কৰক, এইবোৰ বস্তু দিনে টোপোলাত বস্তাৰ ভিতৰত ভৰাই অনা হৈছে। এইবোৰ তেওঁলোকৰ ৰন্ধা বাচন বৰ্তন কেনেদৰে পৰি আছে আপোনালোকে চাই লওক ভালকৈ। এইবোৰ চচ পৰি আছে, ইয়াত ভাত বনাব খন্তেক পাছত বনাব। কিন্তু আপোনালোকে কিমান অনুভৱ কৰিব পাৰিছে নাজানো। হয়তো প্ৰত্যেকৰ জীৱনত এনে এটা দিন আহেই, এজেগাৰ পৰা উঠি অহাৰ পিছত বা মানুহ বেলেগ হৈ যোৱাৰ পাছত একেটা পৰিৱেশেই এইবোৰ বস্তু পাতি কেনেকৈ চক বস্তুবোৰ কেনেদৰে মাটিত পৰি আছে, আলৈ বিলৈ হৈ আছে। এইবোৰ সামলে এইবোৰ ভালকৈ সজাই পেলাই তোলালে অন্ততঃ 4-5 দিন সময় লাগিব। সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো ভালকৈ মন কৰক আৰু ইয়াৰ পৰা বুজি উঠক যে মানুহৰ এটা সময়ত দুখৰ দিন আৰু এটা সময়ত সুখৰ দিন। এয়া মই এতিয়া আমাৰ গাঁৱৰে মানে এজনে খবৰ ল'বলৈ আহি আটাইখিনি আপোনালোকক ধুনীয়াকৈ বিতংভাৱে বুজাই দিলে। সেয়েহে মই ভিডিঅ'টো বিশেষ দীঘলীয়া কৰিব বিচৰা নাই। সেয়ে ময়ো অকণমান সহযোগ কৰিম বুলি এয়া ভিডিঅ'টো ইমানতে এৰিছোঁ। এয়া ওচৰৰ পৰিৱেশটো আকৌ এবাৰ পুনৰ দেখুৱাই মোৰ ভিডিঅ'টো আজিৰ কাৰণে ইমানতে সামৰিব বিচাৰিছোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ।